মৈৰাবাৰী টিএমকে হাইস্কুলত প্ৰথমটো গুণোৎসৱত আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন ৰাজবীৰ সিং ডাঙৰীয়া, মৰিগাঁও জিলাৰ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন মহৰ আলী ডাঙৰীয়া, জ্যেষ্ঠ বিজেপি কৰ্মী তথা মণ্ডল প্ৰতিনিধি শ্বাহ আলম চৰকাৰ ডাঙৰীয়া, অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইলেক্ট্ৰিচিটি চিকিৎসা পদ্ধতিৰ উদ্ভাৱক তথা প্ৰযোজক ডক্টৰ বদৰুল ইছলাম ডাঙৰীয়া লগতে বিশিষ্ট অতিথিবৃন্দ উপস্থিত হৈ ছাত্ৰ ছাত্ৰী তথা স্কুলখনৰ সৰ্বাংগীন উন্নয়ন কামনা কৰে। ইপিনে মৈৰাবাৰী টিএমকে হাইস্কুলত বহি মূল্যায়ক হিচাপে উপস্থিত থাকে মৈৰাবাৰী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া কাশ্মীৰী বেগম আৰু ধিং মহাবিদ্যালয়ৰ অধ্যাপক হিমাদ্ৰী শেখৰ চক্ৰৱৰ্তী। উল্লেখ্য যে মৈৰাবাৰী টিএমকে হাইস্কুলত এই বছৰে প্ৰথমবাৰৰ বাবে গুণোৎসৱ অনুষ্ঠিত হয় আৰু বিদ্যালয়খনৰ অধ্যক্ষ আমিনুল ইছলামে বিদ্যালয়খনে ভাল ফলাফল কৰিব বুলি আশা ব্যক্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট। তেখেতৰ লগতে এই অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ জনোৱাত আগভাগ লোৱা মোৰ সতীৰ্থ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শ্বাহ আলম চৰকাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ লগতে ইয়াত উপস্থিত থকা আপোনালোকৰ সকলোৰে পৰিচিত মৈৰাবাৰী সংখ্যালঘু উন্নয়ন বৰ্ডৰ মৰিগাঁও জিলাৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সন্মানীয় অধ্যক্ষ মহৰ আলী ডাঙৰীয়া সহিতে ইয়াত উপস্থিত থকা সমূহ বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অতি মৰমৰ এই মৈৰাবাৰী কেএমকে হাই মাদ্ৰাছাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। সঁচাকৈ আজি যি মৰিগাঁও জিলাৰ মৈৰাবাৰী অঞ্চলৰ এই টিএমকে স্কুলত তাত মোক যি আজি গুণোৎসৱ অনুষ্ঠানত যি আমন্ত্ৰিত অতিথি হিচাপে তেওঁলোকে যি আমন্ত্ৰণ কৰি আনিলে আৰু ইয়াত উপস্থিত হৈ মই যি ইয়াৰ শৈক্ষিক পৰিৱেশ দেখা পাইছোঁ আৰু সঁচাকৈ এই শৈক্ষিক পৰিৱেশে মোক আবিৰ্ভূত কৰিছে। আৰু ইতিমধ্যে স্কুলখনৰ যি অভাৱ অভিযোগসমূহ তেওঁ প্ৰধান শিক্ষক ডাঙৰীয়াই মোক যি তেওঁ জনাইছে এই সকলোখিনি মই ইতিমধ্যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া আৰু আমাৰ সকলোৰে অতি মৰমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰিম আৰু মই ভাবোঁ তেখেতসকলে নিশ্চয় এই স্কুলখনৰ প্ৰতি সুদৃষ্টি পেলাব আৰু লগতে এই স্কুলখনৰ পৰৱৰ্তী যি তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ বাবে মই কামনা কৰিছোঁ আৰু ইয়াৰ ল'ৰা ছোৱালীখিনিও যাতে আগন্তুক দিনবোৰ তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি 3 বছৰ আগত আমাৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰা হৈছে 2021 চনত। আচলতে প্ৰাদেশিকৰণ বিদ্যালয়খন নহয়, শিক্ষকসকলকহে প্ৰাদেশিকৰণ কৰিছে, বিদ্যালয়খন প্ৰাদেশিকৰণ কৰা নাই। যিয়ে নহওক প্ৰাদেশিকৰণ কথাটো যেতিয়া আহিলে গোটেইখিনি আমি ধৰি লৈছোঁ। 3 বছৰ আমাক গুণোৎসৱ দিয়া নাই। আমি সেই বিগত 3 বছৰ হতাশাত ভুগিছিলোঁ যে আমাকতো হিচাপতেই ধৰা নাই, এনেকুৱা এটা হতাশাত ভুগিছিলোঁ। কিন্তু গোটেই অসমত গোটেইবিলাক স্কুলত হেৰি হৈ আছে, গুণোৎসৱ হৈ আছে। আমাৰ প্ৰাদেশিকৰণ হ'ল, আমাৰ গুণোৎসৱ নহয়, তাৰমানে আমি হিচাপত অহা নাই, তেনেকুৱা এটা ভাৱ আছিলে। এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে বা সমগ্ৰ শিক্ষাই 2021 চনৰ প্ৰাদেশিকৃত বিদ্যালয়সমূহকো গুণোৎসৱৰ আওতালৈ আনিছে। তাত আমি বৰ আনন্দিত হৈছোঁ আৰু এটা আশাৰ ৰেঙনি আমি হয়তো দেখিবলৈ পাইছোঁ যে আমাৰ স্কুলসমূহেও 21ত চৰকাৰীকৰণ হোৱা বিদ্যালয়সমূহেও হয়তো এটা ভাল দিন দেখা পাব, সেই আশা আমি কৰিছোঁ। আৰু গুণোৎসৱৰ যি প্ৰস্তুতি আমি নতুন হিচাপে আমি যিখিনি কৰোণীয় কাৰ্য মানে কৰিছোঁ, তাৰ ভিতৰত হয়তো 2-এটা খুঁটিনাটি থাকি যাব পাৰে, সেইটো আমি হয়তো আমাৰ দৃষ্টিত ধৰা পৰা নাই। যদি কাৰোবাৰ দৃষ্টিত ধৰা পৰিছে বেলেগ কথা। আমি যিখিনি কাৰ্য মানে কৰিব পাৰিছোঁ, চেষ্টা কৰিছোঁ আৰু যিখিনি গুণোৎসৱৰ বৈতৰণি আমাৰ ইতিমধ্যে শেষ হৈছে, এডুকেটৰসকলে তেওঁলোকৰ নিৰীক্ষণৰ কাম শেষ কৰিছে, পেকেটিং হৈ গৈছে। আমাৰ CRCC চাহাব আহিছে, তেখেতসকলক চমজাই দি তেওঁলোক গুচি গৈছে। গতিকে আমি ভালে আজি দিনটো পাৰ কৰিছোঁ আৰু আগন্তুক দিনবিলাকত যাতে আমি আৰু অধিক ভালদৰে আমাৰ গুণোৎসৱ আহিব পাৰ কৰিব পাৰোঁ, তাৰো আমি প্ৰস্তুতি আজিৰ পৰাই ল'ব লাগিব। আৰু আজিৰ গুণোৎসৱ আমি যেনেদৰে পাৰ কৰিম, ল'ৰা ছোৱালীখিনিৰ যিখিনি পাৰফৰ্মেঞ্চ, আমি আশা কৰিছোঁ আমি এগ্ৰিড পাব লাগিব।